হেল্ল' এভৰিৱান, ৱেলকাম টু মেক্স ফিজিক্স। আৰু আহি গৈছোঁ আজি ৱেব অপটিক্সৰ লেকচাৰ নাম্বাৰ 3 লৈ। আৰু ৰাতি হৈ গৈছে প্ৰায় 12টা। আহি গৈছোঁ তোমালোকৰ মাজলৈ। আৰু ৱেব অপটিক্সৰ লেকচাৰ নাম্বাৰ 2ত আমি ইম্পৰ্টেণ্ট কনচেপ্ট ডেট ইজ ৱেভ ফ্ৰণ্ট, তৰংগমুখ, তাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। তৰংগমুখৰ প্ৰকাৰ আৰু তৰংগমুখ কেনেকৈনো বনোৱা হয় সেই বিষয়ে আমি কথা পাতিছিলোঁ। আজি লেকচাৰ নাম্বাৰ 3ত আমি প্ৰতিফলনৰ যিটো নিয়ম, দুটা নিয়ম আছিলে নহয়, প্ৰতিফলন কাক বোলে, তো তাৰে দুটা নিয়ম আছিলে। প্ৰতিফলনৰো দুটা নিয়ম, প্ৰতিফলনৰো দুটা নিয়ম আছিলে। তো আজি আমি প্ৰতিফলনৰ যিটো নিয়ম দুটা, সেই দুটা আমি আজি ইয়াতে প্ৰমাণ কৰিম। ৰে অপটিক্সৰ সহায়ত নহয়, ৱেব অপটিক্সৰ সহায়ত, অৰ্থাৎ হাইজেন্সৰ নীতি বা প্ৰিন্সিপল ব্যৱহাৰ কৰি আমি লজ অফ ৰিফ্লেকশ্যন আমি ইয়াতে আজি প্ৰুভ কৰিম। আচ্ছা, তাৰ আগতে যোৱা লেকচাৰ নম্বৰ 2ত আমি কি পঢ়িছিলোঁ? ইম্পৰ্টেণ্ট, মই যদি এক কথাত ক'ব যাওঁ, তাতে ইম্পৰ্টেণ্ট কথা আছিলে যে ৱেব অপটিক্স মানে কি কয়, ৱেব ফ্ৰণ্ট তিনি প্ৰকাৰৰ আছিলে। আৰু সেই তিনি প্ৰকাৰৰ ৱেব ফ্ৰণ্টৰ উৎস কি কি আছিল সেই বিষয়ে আমি কথা পাতিছোঁ। তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট কথা হৈছে যে, এইটো সৰু কথা হ'লেও বহুত ইম্পৰ্টেণ্ট, যে ৱেব ফ্ৰণ্ট আৰু মানে ৰশ্মি কেনেকুৱা। ৱেব ফ্ৰণ্ট সদায় ৰশ্মিৰ মানে লম্বভাৱে হয়। এই কথাটো এইটো আমাৰ চ'ৰ্চ আছিলে, তো এনেকুৱা আমাৰ ৱেব ফ্ৰণ্টবিলাক সৃষ্টি হৈছিলে, আৰু এই ৱেব ফ্ৰণ্ট আৰু ৰশ্মি দুটা বেলেগ বস্তু। এইটো ৱেব ফ্ৰণ্ট হৈছে এনেকুৱা, এই বৰ্ডখনৰ সমতলৰ লম্ব এনেকুৱা, মোৰ হাতখন যেনেকুৱা সেনেকুৱা। এইটো এটা ৱেব ফ্ৰণ্ট, এইটো এটা ৱেব ফ্ৰণ্ট, এইটো এটা ৱেব ফ্ৰণ্ট, এইটো এটা ৱেব ফ্ৰণ্ট। কিন্তু ৰশ্মি কোণবিলাক এই চ'ৰ্চৰ পৰা ৱেব ফ্ৰণ্টৰ লম্ব দিশৰ যিটো গতি, এইটো 90 ডিগ্ৰী, তো এইটোক আমি কৈছোঁ ৰশ্মি। এইটো ইম্পৰ্টেণ্ট। ৱেব ফ্ৰণ্টবিলাক আমি কেনেকৈ আঁকিছিলোঁ? ৱেব ফ্ৰণ্টবিলাক এনেকুৱা আছিলে যে ৱেব ফ্ৰণ্টবিলাক এনেকুৱা আছিল, যে এটা এইটো এটা সমতলীয় ৱেব ফ্ৰণ্ট, এনেকৈ গৈ আছে। নেক্সট ৱেব ফ্ৰণ্টটো ইয়াৰ পৰা ইয়াতে গৈ সৃষ্টি হ'ব। দিছ ইজ এনাডাৰ ৱেব ফ্ৰণ্ট। এইটো লাইন, এইটো ৰেখাটো ইয়াতে গৈছে, এইটো ৰেখা ইয়াতে গৈছে, এইটো ৰেখা ইয়াতে গৈছে, এইটো গৈছে। তো এনেকুৱা বক্স টাইপ, তাৰমানে বুজি পাইছে নহয়? এটা মোৰ হাতখন যেনেকুৱা ধৰি লোৱা ৱেব ফ্ৰণ্ট, এইটো এনেকৈ গৈছে ৱেব ফ্ৰণ্ট, বুজি পাইছে নহয়? আচ্ছা, ৱেব ফ্ৰণ্টটো এনেকৈ, এইটো কি কয়, হেৰি এনেকুৱা স্পীডত যে আহি থকা দেখাই নহয় লাইটৰ, সেইটো ৱেব ফ্ৰণ্ট। ধৰিব পাৰিছে নহয়? আচ্ছা, ৱেব ফ্ৰণ্ট। তো আজি আমি কি চাম? প্ৰতিফলনৰ নিয়ম আমি প্ৰমাণ কৰিম। প্ৰথমটো নিয়ম কি আছিল? আচ্ছা, তাতে চাবা দেই, তাতে আমি এনেকৈ পাইছিলোঁ আপাতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান। প্ৰথম যিটো আছিলে আপাতন কোণ আই প্ৰতিসৰণ কোণ আর সমান। তো ফার্স্ট আমি এটা প্রুভ করি। নাম্বার 2, আপাতিত রশ্মি কমা
প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব একে সমতলত থাকে, একে সমতলত থাকে। এইটো আমি আজি প্ৰমাণ কৰিম। তো ফাৰ্ষ্ট আমি এইটো চাওঁ। আচ্ছা, ইয়াতে ইম্পৰ্টেণ্ট কথা, তাত আমি আপাতন কোণৰ যিটো ডেফিনেশ্যন সেইটো আমি পঢ়িছিলোঁ কি, ভেৰি ভেৰি ইম্পৰ্টেণ্ট মানে টপিক এইটো চাবা। আপাতন কোণ, আপাতন কোণ আই, তাত আমি ডেফিনেশ্যন লিখিছিলোঁ, মানে ৰে অপটিক্সৰ ডেফিনেশ্যন লিখিছিলোঁ যে আপাতিত ৰশ্মি আৰু অবিলম্বৰ মাজত যিটো কোণ সেইটোক আপাতন কোণ বুলি কোৱা হয়। কিন্তু ইয়াতে কথা এনেকুৱা নহয়, ইয়াতে একচুৱেলি সেইটোৱে হয়, বাট আমি ইয়াতে ডেফিনেশ্যন সেনেকৈ নিলিখিম। আমি কি লিখিম চাবা, মই ইয়াতে এটা মিৰৰ ৰাখিছোঁ, ভালকৈ চাবা, এইটো হ'লে এম ডেছ মিৰৰ। তো এটা আপাতিত ৰশ্মি এনেকৈ পৰিছে, আপাতিত তৰংগমুখ এনেকুৱা পৰিছে, এইটো হ'ল আপাতিত তৰংগমুখ এ বি। এতিয়া এই আপাতিত তৰংগমুখ, মই ক'লোঁ নহয় অলপ আগতে তৰংগ এনেকৈ গৈছে, যা এইটো তৰংগ চাব এনেকৈ আহিছে, এইটো হ'ল তৰংগমুখ। এই আপাতিত তৰংগমুখে প্ৰতিফলক পৃষ্ঠৰ লগত যিটো কোণ কৰিছে সেইটো হ'ব আপাতন কোণ। তো এই ক্ষেত্ৰত আমি ডেফিনেশ্যন কি লিখিম যে আপাতিত তৰংগমুখ আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ কোণক আপাতন কোণ বোলে। হৈছে সিমিলাৰলি প্ৰতিফলন কোণ কাক বোলে, এইটো যেনেকুৱা আপাতিত তৰংগমুখ ঠিক তেনেকুৱা প্ৰতিফলিত তৰংগমুখ এটা হ'ব। সেই প্ৰতিফলিত তৰংগমুখে তোমাৰ প্ৰতিফলক পৃষ্ঠৰ লগত যিটো কৰে কোণ কৰে, এইটো প্ৰতিফলিত তৰংগমুখ, প্ৰতিফলিত তৰংগমুখে প্ৰতিফলক পৃষ্ঠৰ সৈতে কৰা কোণক প্ৰতিফলক কোণ বোলে, মানে আৰ বোলে। হৈছে এতিয়া মই যে ক'লোঁ যে এই কোণ আমি বৰ্তমান এইটোক আই কৈ আছোঁ, মানে আপাতন কোণ। আমি আগতে কৈছিলোঁ এইটো যদি অবিলম্ব আছিল এইটোক কথা কৈছিলোঁ যে এইটো হ'ল আই। এতিয়া চোৱা এইটো আৰু এইটো একেই, এই কোণ আৰু এই কোণ একেই। তুমি ডেফিনেশ্যন চাহে এইটো দিয়া, আমি ৰে অপটিক্সত অবিলম্বৰ লগত মিলাই দিছিলোঁ, এইটোত আমি প্ৰতিফলক পৃষ্ঠৰ লগত মিলাই দিম। এতিয়া এই কোণ আৰু এই কোণ যে একেই, কেনেকৈ চাই লোৱা, মই এইটো চিত্ৰটো অলপ ডাঙৰকৈ আঁকিম। এইটো হ'ল আমাৰ হেৰি, মই এতিয়া কৈ আছোঁ যে এইটো হ'ল আই, ভালকৈ চাবা, মই এটা এনেকৈ লম্ব টানিলোঁ। আগতে আই আছিল কোনটো, এই অবিলম্বৰ লগত আপাতিত ৰশ্মিয়ে যিটো কোণ কৰে এইটো হ'ল আই। মোক ভালকৈ কোৱা, এইটো আৰু এইটো লম্ব, যিহেতু এইটো ইয়াৰ অবিলম্ব, এইটো যদি আই হয় এইটো হ'ব মোৰ 90 মাইনাছ আই, 90 মাইনাছ আই। আচ্ছা চোৱা,
এইটো আৰু এইটোতো অবিলম্ব, কিয়? তৰংগমুখ সদায় ৰশ্মিৰ লম্ব দিশত থাকে, তৰংগমুখ সদায় ৰশ্মিৰ লগত লম্ব দিশত থাকিব। এইটো একদম গোল্ডেন লাইনত লিখি হ'ব। এইটো যদি তৰংগমুখ হয়, এইটো যদি তৰংগমুখ হয়, মই অলপ আগতে তৰংগমুখ কেনেকৈ আঁকিছিলোঁ নহয়, এইটো তৰংগমুখ, এইটো তৰংগমুখ। তো এইটো যিটো পৃষ্ঠটো, এইটো সদায় এওঁৰ কি হ'ব? পাৰপেণ্ডিকুলাৰ 90 ডিগ্ৰী। আচ্ছা, তো যে নহওক, এইটো আৰু এইটো পাৰপেণ্ডিকুলাৰ। এতিয়া চোৱা, যদি এই এংগলটো আই হয়, তো মোৰ এইটো কিমান হ'ব? 90 মাইনাছ আই, 90 মাইনাছ আই। হ'ল? এতিয়া চোৱা, এইটো আৰু এইটো পাৰপেণ্ডিকুলাৰ। এতিয়া এইটো আৰু এইটো মিলি যদি 90 হয়, এইটো যদি 90 মাইনাছ আই হয়, তো এইটো আই হ'বই লাগিব। তো সেইকাৰণে আমি কৈছোঁ যে এইটো আই আৰু এইটো আই সমান। কিন্তু আমি ডেফিনেশ্যনটো এতিয়া অবিলম্বৰ লগত নিদিওঁ, আমি ডেফিনেশ্যনটো দিম প্ৰতিফলক পৃষ্ঠৰ লগত। তো আপাতিত তৰংগমুখ এইটো মই যদি এটা নাম দিওঁ এ, এইটো বি, তো এ বিক আমি ক'ম আপাতিত তৰংগমুখ। এতিয়া চাপ'জ এটা আছে এক্স, এটা আছে ৱাই, তো আমি কি ক'ম? এক্স এ, এইটোক আমি ক'ম ৰে, ৱাই বিক এইটোক আমি ক'ম ৰে। ৰে সদায় তৰংগমুখৰ পাৰপেণ্ডিকুলাৰ হ'ব, ৰে সদায় তৰংগমুখৰ পাৰপেণ্ডিকুলাৰ হ'ব। তো বুজি পালোঁ নহয় আমি? এই কোণ আৰু এই কোণ সমান হ'ল। আচ্ছা, এতিয়া আমি প্ৰমাণ কৰোঁ। প্ৰমাণ তো প্ৰমাণৰ কাৰণে আমি এটা হেৰি কৰোঁ, এটা আপাতিত তৰংগমুখ এনেকৈ মই ল'লোঁ। এইটো হ'ল আপাতিত তৰংগমুখ এ বি। এ বি এনেকৈ পৰিছে, প্ৰতিফলক পৃষ্ঠ এম, এম ডেছ। ভালকৈ চাবা, এতিয়া মোক কোৱা আপাতিত তৰংগমুখৰ এ আৰু বি বিন্দু একেলগে পৃষ্ঠখনত পৰিছেনে প্ৰতিফলক পৃষ্ঠত? নাই পৰা। মই ধৰি ল'লোঁ এইটো ঘটনা হৈছে টি ইকুৱেল টু 0 সময়ত, অৰ্থাৎ টি ইজিকেল টু 0 সময়ত এ বি আপাতিত তৰংগমুখৰ এ বিন্দু এম এম প্ৰতিফলক পৃষ্ঠত আপাতিত হৈছে। এতিয়া বি বিন্দু এতিয়ালৈকে হেৰি পোৱা নাই, মিৰৰখন পোৱা নাই বা প্ৰতিফলক পৃষ্ঠখন পোৱা নাই। মই ধৰি লৈছোঁ যে বি বিন্দুৰ যিটো গৌণ তৰংগ হ'ব, সেইটো ইয়াৰ পৰা ইয়ালৈ যাওঁতে টাইম লাগিব টি। ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান টাইম লাগিব? টি টাইম লাগিব। চাবা, এতিয়া টি ইকুৱেল টু 0ত বি ইয়াতে আছিল, এ ইয়াতে আছিল। এতিয়া আফটাৰ টাইম টি, মানে টি ইজ ইকুৱেল টু টি, বি বিন্দুটো ইয়াতে আহিল, মানে মই ক'লোঁ চি বিন্দুত গুচি গ'ল। চি বিন্দুত গুচি গ'ল। এতিয়া এই যে এওঁ যে টি টাইম ইয়াতে আহিল, এওঁ টি টাইমত ক'ত যাব? এওঁ টি টাইমত যাব ইয়াতে কোনখিনিত? এইখিনিত। এতিয়া মই ক'লোঁ যে এট টি ইকুৱেল টু 0ত এ আৰু বি ইয়াতে আছিল, টি টাইম পিছত এওঁলোকৰ কি আঁকিব লাগে? মানে পৰৱৰ্তী তৰংগমুখ আঁকিব লাগে। তো মই কি কৰিম? বি বিন্দুৰ পৰা এইখিনি ৰেডিয়াছ লৈ ইয়াতে আমি এটা এনেকুৱা স্পৰ্শক আঁকিম। টি টাইমত এওঁ ইয়ালৈ গৈছে, টি টাইমত এওঁ ইয়াৰ পৰা ইয়ালৈ গৈছে। এতিয়া এওঁলোকৰ কমন স্পৰ্শক আঁকা এইটো। এইটো
তো এইটো হ'ল এওঁলোকৰ কমন স্পৰ্শক। মই এইটোৰ নাম দিলোঁ ডি। তো বি পাইছে চি বিন্দু আৰু এ পাইছে ডি বিন্দু। তো এইটো হৈছে এওঁলোকৰ পৰৱৰ্তী তৰংগমুখ। এতিয়া পৰৱৰ্তী তৰংগমুখ ইয়াৰ পৰা ৰশ্মি কেনেকৈ ওলাব? ইয়াৰ পৰা লম্ব টানা আৰু ইয়াৰ পৰা লম্ব টানা। এতিয়া চোৱা, এইটো আছিল আপাতিত তৰংগমুখ, এইটো হ'ল প্ৰতিফলিত তৰংগমুখ। এতিয়া আপাতিত তৰংগমুখে যিটো কোণ কৰিছিল আৰম্ভণিত, এইটো হ'ল আই। প্ৰতিফলিত তৰংগমুখ হ'ল এইটোৱে যিটো কোণ কৰিছে সেইটো হ'ল আৰ। তো এই চিত্ৰটো তোমালোকে ভালকৈ আঁকি ল'বা। হ'ল? ভালকৈ চাবা এতিয়া হা। আচ্ছা, তো আমি লিখি লওঁ। মই চিত্ৰটো অলপ সৰু কৰিলোঁ। লেট ধৰা হ'ল এম ডেশ প্ৰতিফলক পৃষ্ঠত এ বি তৰংগমুখৰ এ বিন্দু t = 0 সময়ত এই বিন্দু t = 0 সময়ত আপাতিত হৈছে। t = 0 সময়ত এ বি তৰংগমুখৰ এ বিন্দু হৈছে। চাবা, টি সময় পিছত বি বিন্দুৰ গৌণ তৰংগ চি বিন্দু পাইছে আৰু এ বিন্দুৰ গৌণ তৰংগ ডি বিন্দু পাইছে। হৈছে? চাবা, এতিয়া ভালকৈ চোৱা, যদি এই তৰংগমুখৰ ভেলচিটি ভি হয় আৰু ইয়াৰ পৰা ইয়ালৈ যাওঁতে টাইম টি লাগে, তেতিয়াহ'লে বি চিৰ ডিষ্টেঞ্চ কিমান হ'ব? বি চি। তো আমি জানো ভি = s/t, তো s = vt। তো ডিষ্টেঞ্চ হ'ব মোৰ ভি চি, এইটো ভি ইনটু টি। এই কথাখিনি আমি লিখি লওঁ। চাবা, যদি মাধ্যমত তৰংগৰ বেগ ভি হয়, তেন্তে আমি কি পাম? চাবা, আচ্ছা, এটা কথা ঠিক, যেহেতু মাধ্যমৰ পৰিৱৰ্তন হোৱা নাই, বিৰ পৰা চিলৈ যিমান দূৰ হ'ব, মানে এও টি সময়ত যিমান দূৰ আহিব, এওতো টি সময়ত সিমান দূৰে যাব। তাৰমানে বি চি = AD আৰু তাৰ ভেলু কিমান হ'ব? বি চি, ইয়াৰ পৰা ডিষ্টেঞ্চ কিমান হ'ব? VT। ঠিক ইয়াৰ পৰা ডিষ্টেঞ্চ ইয়াতেও একেখিনি হ'ব, আৰু এই ডিষ্টেঞ্চ হ'ব ভি ইনটু টি। ইকুৱেশ্যন নম্বৰ 1 ভালকৈ চাই লওঁ। t = 0 সময়ত পৰিছিল, টি টাইম পিছত বি ইয়াতে গৈছে, এ ইয়াতে গৈছে, তো এই দুটা আমি স্পৰ্শক টানিলোঁ। তো এই দুটো হ'ব আমাৰ প্ৰতিফলিত তৰংগমুখ আৰু এইটো হ'ব প্ৰতিফলিত ৰশ্মি। আচ্ছা, হ'ল?
নেক্সট এইটোতো চিত্ৰ লাগিব, তো মই এই হেৰিতে আকৌ তোমালোকে হেৰি কৰি ল'বা। হয়, মই তোমালোকে এইখিনি উঠাই লওঁ, মই ডিলিটে কৰি দিওঁ। চিত্ৰৰ পৰা আচ্ছা, আমি কি পাইছিলোঁ ইকুৱেশ্যন পাইছিলোঁ BC ইজ ইকুৱেল টু AD ইজ ইকুৱেল টু V ইনটু T। এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 আছিল, এটা আমি মনত ৰাখিম। চিত্ৰৰ পৰা চোৱা, sin I ইজ ইকুৱেল টু এই চিত্ৰ, এই কোণ হিচাপত এইটো কোণ I, এই কোণ হিচাপত এইটো হ'ল ভূমি, BC হ'ল লম্ব আৰু AC হ'ল কৰ্ণ। তো sin I কিমান হ'ব? লম্ব বাই কৰ্ণ। লম্ব কিমান? লম্ব হ'ল BC, কৰ্ণ হ'ল AC। implies BC is equal to AC into sin। ইকুৱেশ্যন নম্বৰ 2। একেদৰে আচ্ছা, এইটো যদি হেৰি কৰে চিত্ৰৰ পৰা, চিত্ৰ মানে আমি ABC ত্ৰিভুজৰ পৰা, এটা আমি লিখিলাম ত্ৰিভুজ ABCৰ পৰা। তো একেদৰে ত্ৰিভুজ এইটো চোৱা ADC, এই ত্ৰিভুজৰ পৰা চোৱা ADCৰ পৰা আমি sin R ওলাব পাৰিম, লম্ব বাই কৰ্ণ। এই কোণ হিচাপত এইটো হ'ল ভূমি, এইটো হ'ল লম্ব আৰু এইটো হ'ল কৰ্ণ। তো লম্ব হ'ল মোৰ AD আৰু কৰ্ণ হ'ল AC। তো ইয়াৰ পৰা আমি পাম AD ইজ ইকুৱেল টু sin R ইনটু AC, ইকুৱেশ্যন নম্বৰ 2। এতিয়া BC আৰু AD সমান, therefore 1 implies, এতেকে 1 implies BC is equal to AD। তো BCৰ মান আমি পালোঁ AC into sin I is equal to, ইয়াতে পালোঁ AC into sin R। তো দুয়োটাত AC cancel, পালোঁ আমি sin I is equal to sin R implies I is equal to R. This is first law proved. I is equal to R. এতিয়া নেক্সট হ'ল, এটা সাইন তুমি কেনসেল কৰিব পাৰা, তো থাকিল কি I is equal to R। এতিয়া আচ্ছা, নেক্সট আমি কি প্ৰমাণ কৰিম? চোৱা, ৰে অপটিক্সত আমি এনেকৈ প্ৰমাণ কৰিছিলোঁ, আপাতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপাতন বিন্দুত টনা অবিলম্ব একেখন সমতলত থাকে। ইয়াত আমি কি কৰিম? আপাতিত, ইয়াতেও আমি সেই বস্তুটো প্ৰমাণ কৰিম, কিন্তু আমি তৰংগমুখৰ হিচাপত আমি প্ৰমাণ কৰিম। ভালকৈ চাবা বস্তুটো কি কৈছে। এতিয়া আমি এইটো হেৰিত যাব লাগিব, সেই চিত্ৰটোত যাব লাগিব, এইটো চিত্ৰ।
এটা কাম কৰোঁ, মই এইটো আকৌ এবাৰ আঁকো। এইটো এ বি আপাতত তৰংগমুখ, এইটো ইয়াৰ পৰা ইয়াতে আহিছিল চি বিন্দু, আৰু এইটো ইয়াৰ পৰা এইটো গৈছিলে ডি বিন্দু। আৰু এইটো হ'ল আপাতত তৰংগমুখ, এইটো হ'ল আই, এইটো হ'ল আৰ। ভালকে চাবা, ভালকে চাবা, এইটো হ'ল ৰশ্মি, এইবিলাক হ'ল ৰশ্মি। এতিয়া এইটো হ'ল এম, প্ৰতিফলক পৃষ্ঠ। ভালকে চাবা এতিয়া হা, ৰশ্মিখন এই বস্তুটো এই এ বি কেনেকুৱা আছে, এ বি আছে মোৰ হাতখন, এইটো ডাইৰেক্ট এইটো, তেতিয়াহ'লে ৰশ্মিখন ক'ত আছে, ৰশ্মিটো আছে বৰ্ডত, হাতখন এনেকুৱা আৰু ৰশ্মি আছে এনেকুৱা, তেতিয়াহ'লে বৰ্ডত আছে, এইটো ক'ত আছে, বৰ্ডত আছে। তাৰমানে আপাতিত তৰংগমুখ আছে বৰ্ডখনৰ লম্ব দিশত, প্ৰতিফলিত তৰংগমুখ আছে বৰ্ডখনৰ লম্ব দিশত, এনেকুৱা। এইটো যদি বৰ্ড, এইটো বৰ্ডৰ লম্ব নহয়, আচ্ছা। আৰু এটা প্ৰতিফলক পৃষ্ঠ, প্ৰতিফলক পৃষ্ঠ এইটো দাগ নহয়, এটা এনেকুৱা, এইটো প্ৰতিফলক পৃষ্ঠ, যেনেকুৱা ধৰা দাপোন এখন এনেকুৱা, হাতত এনেকুৱা নহ'ব, আচ্ছা এনেকুৱা। তাৰমানে চোৱা, আচ্ছা নম্বৰ 2 প্ৰমাণ, যিহেতু আপাতিত তৰংগমুখ কি এ বি কমা প্ৰতিফলিত তৰংগমুখ ডিসি আৰু প্ৰতিফলক পৃষ্ঠ এম এম ডেশ আটাইবোৰ বৰ্ডৰ সমতলৰ লম্ব, চোৱা আপাতিত তৰংগমুখ এইটো মোৰ হাতখন, এই বৰ্ডখনৰ লম্ব দিশত, প্ৰতিফলিত তৰংগমুখ এইটো বৰ্ডখনৰ লম্ব দিশত, আৰু এইটো এনেকুৱা বৰ্ডখনৰ লম্ব দিশত। তিনিওটা যদি লম্ব দিশত হয় বৰ্ডখনৰ, তেতিয়াহ'লে চোৱা আমি জানো এইটো আৰু এইটো লম্ব পাৰপেণ্ডিকুলাৰ, এইটো হ'ল আপাতিত তৰংগমুখ, এইটো হ'ল মানে ৰশ্মি, তেতিয়াহ'লে এইটো বৰ্ডত আছে, এইটো লম্ব, আৰু এইটো হ'ল ৰশ্মি, কলমটো বৰ্ডত আছে। আচ্ছা এইটো এনেকুৱা পৃষ্ঠ, আৰু এইটো হ'ল এনেকুৱা লম্ব, ইয়াত মানে আপাতিত, মই যদি হেৰি আঁকো অবিলম্ব, এইটো বৰ্ডখন, এইটো এনেকুৱা, তেতিয়াহ'লে কলমখন ক'ত থাকিব, বৰ্ডত থাকিব। তো যিহেতু এওঁলোক তিনিওটা বৰ্ডৰ লম্ব, গতিকে ইহঁতৰ লম্ববোৰ একেখন সমতলত থাকিব, একেখন সমতল, অৰ্থাৎ সমতলখন কি হ'ব, বৰ্ড, একেখন সমতলত থাকিব। ইহঁতৰ লম্ববিলাক মানে এ বিৰ লম্ববিলাক, ডি চিৰ লম্ববিলাক, আৰু এইটো এম এমৰ যিটো লম্ব, এওঁলোকে ক'ত থাকিব, গোটেইখিনি একে সমতলত থাকিব। আৰু এওঁলোকৰ লম্ববিলাক কোন হয়, এটা এও হয়, এও প্ৰতিফলিত আপাতিত ৰশ্মি, এওঁৰ লম্ব এওঁলোক হয়, তো এওঁলোকক প্ৰতিফলিত ৰশ্মি, এওঁৰ লম্ব এইটো কম আমি অবিলম্ব। তো আমি কি লিখিব পাৰিম, অৰ্থাৎ
আপাতিত রশ্মি কমা প্রতিফলিত রশ্মি আর আপাতন বিন্দুত ঘটনা অবিলম্ব একে সমতলত থাকে। একে সমতলত আছে বা একে সমতলত থাকে। তো এইখিনি আজি প্ৰতিফলনৰ। নেক্সট আমি প্ৰতিসৰণৰ সূত্ৰবিলাক প্ৰমাণ কৰিম। তো যদি ভিডিঅ'টো বুজি পোৱা নাই, এনেকুৱা হ'ব পাৰে যে বহুত টান লাগিছে, অলপ একবাৰ ৰিপিট কৰিব, ধুনীয়াকৈ বুজি পাব, গোটেইখিনি বুজি পাব, কোনো টেনশ্যন নাই। তো হ'ব আজিৰ কাৰণে এইখিনি। গুড নাইট।